আমাৰ সকলো 2 বছৰৰ মূৰে মূৰে সংবিধানত লিপিবদ্ধ আছে যে আমাৰ নতুন কেন্দ্ৰীয় কমিটি বা জিলা কমিটি বা আঞ্চলিক কমিটি গঠন কৰা হয়। আঞ্চলিক আৰু জিলা পৰ্যায়ত কমিটি গঠন কৰা অলৰেডি হৈ গ'ল আৰু এই 57 যে আমাৰ অধিৱেশন আছে সেই অধিৱেশনত কেন্দ্ৰীয় কমিটিৰ নতুন কমিটি তাত গঠন কৰা হ'ব আৰু প্ৰতিনিধি সভাই ইয়াৰ আল্টিমেট সিদ্ধান্তটো ল'ব আৰু সকলো জিলা আৰু প্ৰতিনিধি সভাৰ লগত আলোচনা কৰি পেলাই আমাৰ নতুন কেন্দ্ৰীয় কমিটি 2025 পৰা 27লৈকে এই যি কমিটিখন আমি এই 57 অধিৱেশনৰ প্ৰতিনিধি সভাত আমি গঠন কৰি ল'ম। ধন্যবাদ। আমি এই কাৰ্যসূচী সুকলমে ৰূপায়ণ কৰিবৰ কাৰণে প্ৰথম আমাৰ 13, 14, 15 কাৰণে ভলণ্টিয়াৰ থাকিব 2000 আৰু আমাৰ 16 তাৰিখত য'ত কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া উপস্থিত হ'ব সেইদিনাখন যিহেতু 2 লক্ষৰ অধিক মানুহ তাত সমাগম হ'ব, আমি 5000 ভলণ্টিয়াৰ এপচু স্বেচ্ছাসেৱী তেওঁলোকক আমি প্ৰস্তুত কৰিছোঁ আৰু বিভিন্ন যিখিনি আমাৰ ডিচিপ্লিন শৃংখলাবদ্ধতাৰে আমি কাৰ্যসূচী ৰূপায়ণ কৰিব লাগে তাৰ কাৰণে আমি সকলো প্ৰক্ৰিয়া পদ্ধতি আমি হাতত ৰাখিছোঁ। ৰাজ্য চৰকাৰৰ পৰা আৰু কোকৰাঝাৰ জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনৰ পৰা কিছু ইয়াত আমাৰ আলোচনা বিলোচনা চলি আছে। প্ৰশাসনিক দিশত আমি সকলোৰ পৰা সহায় বিচাৰিছোঁ। এইখিনিয়ে আহ্বান জনাবৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। কাৰ্যসূচী আমাৰ ওলাব আজি আৰু ইয়াক সকলোকে নিমন্ত্ৰণ জনোৱা হৈছে। যোনে কনচেণ্ট দিছে আমি তেওঁলোকক আমাৰ প্ৰগ্ৰামৰ কাৰ্যসূচীত আমি ৰাখিছোঁ আৰু কিছুমানৰ বহুতো নিজা নিজা কাৰ্যসূচী আছে, অসুবিধা আছে। ইয়াৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ যদিও যিসকলে কনচেণ্ট দিছে আমি তেওঁলোকক পাবলৈ সক্ষম হৈছোঁ ৰখা হৈছোঁ আৰু বিভিন্ন পাব্লিচাৰবিলাকে এক্সিবিশ্যনত বুক ফেয়াৰত তাত ব্যৱস্থা ৰখা হৈছে। নিখিল বড়ো ছাত্ৰ সন্থা যিহেতু চুক্তি স্বাক্ষৰকাৰী সংগঠন আছিল, তো এই প্ৰতিনিধি সভাত চুক্তিৰ দফাসমূহ ৰূপায়ণৰ ক্ষেত্ৰত আমি পুংখানুপুংখভাৱে আমি ইয়াৰ ওপৰত পৰ্যালোচনা আলোচনা কৰিম। যিখিনি দফা এতিয়ালৈকে বৰ্তমান ৰূপায়ণ হৈ গ'ল তাৰ কাৰণে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ বিটিআৰ চৰকাৰক আমি ধন্যবাদ জনাইছোঁ আৰু আধৰুৱা হৈ থকা দফাসমূহ ক্ষিপ্ৰতাৰে ৰূপায়ণৰ ক্ষেত্ৰত আমি এই যি প্ৰতিনিধি সভাৰ আলোচনা বিলোচনাৰ মাজেদি আমি কি পদ্ধতিৰে বা কি প্ৰক্ৰিয়াৰে চৰকাৰৰ লগত আলোচনা কৰি চৰকাৰৰ লগত আমি সকলো বিষয়টো পৰ্যালোচনা কৰি এটা সময় সাপেক্ষে টাইম বাউণ্ড ইমপ্লিমেণ্টেশ্যনৰ কাম আগবঢ়াই নিব পাৰোঁ। প্ৰতিনিধি সভাই আল্টিমেট সিদ্ধান্তটো আগবঢ়াই লৈ যাব। আমাৰ পূৰ্ণাংগ প্ৰস্তুতি চলিছে আৰু যোৱাকালিৰ পৰা আমি দিনে ৰাতি তীব্ৰতাৰে আমাৰ যিখিনি প্ৰতিনিধিসকলক ইয়াত মানে ৰিচিভ কৰিব লাগে, আমাৰ অতিথিসকলক তেওঁলোকক ৰিচিভ কৰিব লাগে, তেওঁলোকৰ যিখিনি সা সুবিধা যিখিনি ফেচিলিটি ন্যূনতম পৰ্যায়ত আমি প্ৰদান কৰিব লাগে যিখিনি আমি সম্ভৱপৰ হয় আৰু এক্সিবিশ্যন আমি ৰখা হৈছে। এই এক্সিবিশ্যনটো প্ৰায় 300ৰো অধিক ষ্টল তাত বিভিন্ন ষ্টল থাকিব আৰু এইবেলি এটা বিশেষ কাৰ্যসূচী তাত আছে যে আমাৰ হৰ্টিকালচাৰ যি বিভাগ তেওঁলোকে ফ্লাৱাৰ কম্পিটিশ্যন মানে ফুলৰ বাগিচা সজাই পেলাই এইটো এটা প্ৰতিযোগিতালৈ ৰূপান্তৰ কৰাৰ কাৰণে এটা কাৰ্যসূচী লৈছে আৰু ইয়াৰ কাৰণে আশা কৰোঁ যে মূল আমাৰ পেণ্ডেল, আমাৰ অতিথিশালা, আমাৰ প্ৰতিনিধি সভাৰ যি মানে য'ত কেম্প থাকিব, য'ত হল থাকিব, আমাৰ এক্সিবিশ্যন থাকিব, ফ্লেগ হোইষ্টিং আৰু শ্বহীদসকলক সকলো দিশ তীব্ৰ গতিৰে চলি আছে। আপোনালোকে ফিল্ডত যাই পেলাই সেই দিশত চোৱা চিতা নিশ্চয় কৰিব আৰু আশা কৰিছোঁ সেই কাৰ্যসূচী এটা মানে ভাল পৰিৱেশ পৰিস্থিতিৰ যোগেদি আগবাঢ়িব আৰু সকলোৱে নিজৰ জাতীয় সংগঠন পবিত্ৰ সংগঠন বুলি আঁকোৱালি লৈ পেলাই দলে বলে যোগদান কৰিব, স্ব ইচ্ছাই আহি পেলাই ইয়াতে যোগদান কৰিব, তাকে আমি আশা কৰিছোঁ। ধন্যবাদ।